গাইজ যিবোৰ মানুহে আমাক বেয়া পায় আমি সদায় সেইবোৰ মানুহক বুজাবৰ কাৰণে গৈ থাকোঁ ন যে আমি একচুৱেলি বেয়া নহয়, একচুৱেলি আমি এনেকুৱা হয়, একচুৱেলি আমি তেনেকুৱা হয়। আমি মানে নিজকে এক্সপ্লেইন কৰি থাকোঁ ন। যোনে আমাক বেয়া পায় আমি আমাৰ একদম সহ্য নহয় যে কোনোবা মানুহে যদি আমাক বেয়া পায় বুলি আমি গম পাওঁ, তেওঁক আমি এক্সপ্লেইন কৰি থাকোঁ, বিভিন্ন ধৰণৰ কথা কৈ থাকোঁ যে মই এনেকুৱা হয়, মই তেনেকুৱা হয়, তুমি ভুল বুজিছা, মই বেয়া নহয়। বিভিন্ন ধৰণৰ কথা কৈ মুঠতে তেওঁক আমি ভাল লগাব চেষ্টা কৰোঁ যাতে তেওঁ আমাক ভাল পায়। আৰু চবতছে ডাঙৰ ভুল সেইটোৱে হৈ যায় যে আমি যে কোনোবাক যে ভাল লগাব চেষ্টা কৰোঁ। কিয় চেষ্টা কৰাৰ প্ৰয়োজন আছে? তেওঁ আপোনাক ভাল নাপালে যেনিবা, বেয়াই পালে, গোটেই লাইফ বেয়া পাই থাকক, তেওঁৰ নিচিনা মানে হাজাৰজনে আপোনাক বেয়া পালে তাতে কি হ'ব? আমি বেয়া পোৱা মানুহজনৰ পিছত কিয় পৰি থাকোঁ, যে বুজাব কিয় চেষ্টা কৰি থাকোঁ, আৰু মনটো কিয় ইমান মানে অশান্তি হৈ থাকে? 10জনে যদি ভাল পায় তাৰে মাজত এজনে বেয়া পায়, সেইজনৰ কথা ভাবি কিনে আমি মাথাটো কিয় বেয়া কৰি থাকোঁ? কি দৰকাৰ?